নমস্কাৰ বন্ধুসকল, মোৰ আজি আকৌ এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। আজি আপোনালোকক দেখাব বিচাৰিছোঁ পোলাও কি ধৰণে বনাব পাৰি। এয়া চাওক, আমি 10 কেজি পোলাও বনাবৰ কাৰণে এয়া ৰিফাইন দি লৈছোঁ। ৰিফাইন দি লগত পিঁয়াজ গৰম কৰি আছোঁ, লগত আদা নহৰু পেষ্ট দিছোঁ। এয়া পিঁয়াজটো ভালকৈ ৰং ধৰিব দিছোঁ, ৰঙা হ'বলৈ দিছোঁ। ভালদৰে লৰাই আছোঁ। পোলাও কাৰণে যিমান পিঁয়াজটো ৰঙা হয় সিমান ভাল হয়। এতিয়া ভালকৈ লৰাই আছোঁ। হৈ গ'ল, এইটো কি হয়? আদা নহৰু পেষ্টটো মিশ্ৰণ কৰিছোঁ। ভালকৈ ৰঙা হ'বলৈ লৰাই দি আছোঁ। এইদৰে এয়া 10 কেজি কেৰাটী চাউলৰ পোলাও কাৰণে ৰেডি হৈ কৰি আছোঁ। বন্ধুসকল, মোৰ এই ভিডিঅ'টো শেষলৈকে চাব আৰু কি দিব পাৰি পোলাও কাৰণে। পোলাওত কি বস্তু দিব লাগিব তাকে দেখাই আছোঁ। চাওক, এয়া পিঁয়াজটো ভালদৰে জ্বলিবলৈ দি আছোঁ। ভালকৈ ৰং উঠিবলৈ লৰাই আছোঁ। পিছৰ ৰং উঠিছেগৈ আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু পোলাওখিনি কেনেকুৱা হয় নিশ্চয় চাবচোন। এতিয়া পানী দি লৈছোঁ। পানী ৰঙা হোৱাৰ পিছত পানী দিছোঁ। আজি পোলাও বনাব শিকিছোঁ। 10 কেজি চাউলৰ কাৰণে জোখত পানী দিয়া হৈছে। বিয়া ঘৰত যিহেতু পোলাও বনাই আছোঁ। এয়া আমাৰ সুৰেশ দা নগাঘুলি বজাৰত প্ৰায় বনাই। এইফালে দেখাই দিয়া, মুখখন দেখাই দিয়া। নগাঘুলি বজাৰত প্ৰায় বনাই থাকে তেখেতে। এবাৰ এই লগৰে এজনৰ ছোৱালী বিয়া আছিলে, তাৰ বিয়াত মানে সুৰেশ দাক নিমন্ত্ৰণ কৰা হ'ল পোলাও বনাবৰ কাৰণে। এয়া পোলাও নিমন্ত্ৰণ মৰ্মে তেওঁ এয়া পোলাও বনাব লাগি আছে আৰু ময়ো অলপ সহযোগ কৰিছোঁ আৰু ময়ো শিকিছোঁ কেনেকৈ পোলাও বনায়। এয়া চাওক, পানীখিনি দি ল'লোঁ। গোটেইখিনি পানী দিয়া হ'ল, পূৰা জোখত দিয়া হ'ল 10 কেজি চাউলৰ কাৰণে। আপোনাৰ কিমান দিন হ'ল এইটো পোলাও বনোৱা এক্সপিৰিয়েঞ্চ? উতলিবলৈ দিয়া হৈছে। এতিয়া যিমান উতলে পানীটো সিমান ভাল, এতিয়া সোনকালে চাউলটো সিজে। তেখেতে 15 বছৰ দিন বজাৰ আৰু এনেকৈ আকৌ বেলেগ জেগাতো যায়, বিয়া ঘৰতো যায়, বিয়া চিয়া নিমন্ত্ৰণ পায় মানে ডাঙৰ পাৰ্টিবিলাকত পোলাও বনাবৰ কাৰণে তেখেতে পায়। এয়া চাওক, আৰু তেখেতক যদি আপোনালোকে বিয়াৰ বা যদি ক'ৰবাত ডাঙৰ পাৰ্টি আছে তেখেতক নিমন্ত্ৰণ কৰিব পাৰে। তেখেতৰ ঘৰ হ'ল ডিব্ৰুগড় জিলাৰ পল্টন বজাৰ ঠাকুৰবাৰী, মাইজান ঠাকুৰবাৰী নতুন গাঁওডোখৰত তেখেতৰ ঘৰ। চাওক, এইটো কালাৰ দিয়া হ'ল ন? কালাৰ দেখাই দিয়া বা, কালাৰ দেখাই দিয়া। এইফালে থাকে, এই ওচৰলে নামটো ঘূৰাই। এয়া কালাৰ দিয়া হ'ল। ইয়াৰ পিছত আমি এতিয়া তেজপাত দিছোঁ। চাহটো খাই লৈছোঁ বাৰু। ব্ৰইলাৰ পনীৰ পাপৰ মিক্সাৰ পোলাও। আপুনি মানে সম্পূৰ্ণ বস্তু মানে চব্জি ডাল আদি ভাত মানে গোটেইখিনি বস্তু আপুনি একদম ধুনীয়াকৈ বনাব পাৰে। চব যিমান আইটেম আছে, চাইনিজ ইণ্ডিয়ান চব। এয়া চাওক, এজন হ'ল ঠাকুৰবাৰী মাইজান ঠাকুৰবাৰী নতুন গাঁৱৰ হয়, ডিব্ৰুগড় জিলাৰ। তো এখেতক আপোনালোকে ভৱিষ্যত যদি কাৰোবাৰ ওচৰে পাঁজৰে মানে যদি লাহোৱালৰ পৰা লৈ কিনে গোটেইখিনি আপুনি হেৰি কৰিব। মই একদম মকলবাৰী কৰিছোঁ, লাহোৱাল কৰিছোঁ, চাবুৱালৈকে যাব পাৰিব। আপুনি চাবুৱা কৰি আহিছোঁ,
এখেতক আপোনালোকে চাবুৱালৈকে এখেতে যাম বুলি কৈছে। এখেতে যদি ক'ৰবাত ৰমৰীয়া চাবুৱা মানে এইফালে ধৰি লওক ওচৰ পাজৰ বেছি দূৰলৈও নাযায়, ধৰি লওক তেখেতৰ বজাৰ হাট থাকে, তো ধুনীয়াকৈ আপোনালোকে যদি কিবা যোগাযোগ কৰিব পাৰে মই যোগাযোগ নম্বৰ তলত দি দিম বাৰু। চাওক এতিয়া তেখেতৰ পৰা ময়ো শিকি আছোঁ পনীৰ। একচুৱেলি মই এই পোলাও বনাব নাজানিছিলোঁ বা নাজানো, কিন্তু আজি মই তেখেতৰ পৰা এয়া পোলাও বনাব শিকি আছোঁ। ইয়াক আমি এতিয়া প্ৰথমতে ইয়াত ৰিফাইন দিয়া হ'ল, ৰিফাইন দিয়াৰ পিছত পিঁয়াজ দিলোঁ, পিঁয়াজৰ পিছত ৰচুন আদাৰ পেষ্ট দিলোঁ, তাৰপিছত চেনি দিয়া হ'ল অলপ আৰু কালাৰ এটা দিয়া হ'ল। এতিয়া গৰম পানী দি এতিয়া পানীত উতলাই আছোঁ আমি। এতিয়া পানী ধুনীয়াকৈ গৰম হৈ আছে, আমি উতলিছে ধুনীয়াকৈ উতলি আছে পানীটো। আমি কিমানৰ বনাম এতিয়া? 10 কেজি নহয় জানো? চাউলটো আনিলে হ'ব। 10 কেজি চাউলৰ মানে পোলাও হৈছে। চাউলটো এইটো কি চাউল বুলি কয়? কেৰাটি চাউল ন? এয়া চাওক একদম ধুনীয়া, একদম স্পেচিয়েল কেৰাটি চাউল। কেৰাটি চাউলৰ পোলাও যিহেতু বনাইছোঁ, আৰু মই বিশেষকৈ নাজানো, আজি মই সুৰেশ দাৰ পৰা মানে পোলাও কেনেকৈ বনায় আজি মই শিকি আছোঁ। মানে এখন বিয়া ঘৰত আমাৰ নিজৰে ভতিজা বুলি ক'ব পাৰি আৰু ওচৰে, এই ভতিজা বিয়াত মানে অকণমান লাগি ভাগি দিছোঁ সুৰেশৰ লগত। এয়া পোলাও কেনেকৈ বনায় আজি শিকিছোঁ। এয়া চাওক স্পেচিয়েল কেৰাটি চাউলৰ পোলাও। এয়া চাওক 10 কেজি চাউলৰ মানে পোলাও। এইটো 10 কেজি চাউল আছে, তাত 10 কেজিৰ কাৰণে মানে এইটো যোগাৰ হৈ আছে। এয়া চাওক ধুনীয়াকৈ পানী উতলি আছে। যিখিনি হৈ আছিলে ইয়াৰ পিছত কেনেকৈ কি কৰে আৰু পিছৰ পৰ্যায়ত দেখাইছোঁ বাৰু। মই থৈ দিলোঁ একদম বিন্দাছ। পুৰা একদম এইখিনি ঢালি গোটেইখিনি ঢালি কাঠিটো ঢালিবি, তাৰ কাঠিটো লগাই দিবি। কেৰাটি চাউল নহয় জানো? স্পেচিয়েল কেৰাটি চাউল, স্পেচিয়েল কেৰাটি চাউলৰ পোলাও। আজি জীৱনত প্ৰথমবাৰ মই শিকিছোঁ পোলাও কেনেকৈ বনায় আমাৰ এই সুৰেশ দাৰ পৰা। এতিয়া লৰাই থাকিব লাগিব আৰু চাওক ভালকৈ সিজিবলৈ লৰাই আছোঁ যাতে তলত লাগি নধৰে। লৰাই আছোঁ। লাগি ধৰিছে নাই লগা? চাওক আমাৰ পোলাও ৰেডি হৈ গ'ল, ধুনীয়া হৈ গ'ল, নমাবলগীয়া হৈ গ'ল একদম চক। ইয়াৰ পিছত এয়া পোলাওত এইটো দি দিম আৰু নমাই দিলোঁ। আমাৰ পোলাও কালাৰ চাওক কি ধুনীয়া। মানুহ খাবলৈ ষ্টাৰ্ট কৰিব এতিয়া। আমি ঈশ্বৰৰ নাম লৈ ৰাইজক চাওক আমাৰ পোলাও কাৰণে ইয়াৰ মাংস, ইফালে হৈ গ'ল পনীৰ। ধন্যবাদ।